হেল্ল' আপোনালোকক দেউকালৈ স্বাগতম অংকুৰণ প্ৰথম ভাগ প্ৰথম শ্ৰেণীৰ বাবে এতিয়া আমি পখিলা পাঠ নম্বৰ 8 পঢ়িম পখিলাই পাখি মেলি উৰে উলাহত ফুলবোৰে হালি জালি নাচে বতাহত ভুমুৰাই গুণগুণাই ফুলৰ পাহিত পৰে মৌমাখিয়ে গুণগুণাই ৰস পান কৰে ৰঙা নীলা হালধীয়া আৰু বেঙুনীয়া ফুলবোৰ কিয় বাৰু বাৰে বৰণীয়া তাৰ পিছত কীট পতংগৰ নাম পঢ়ো আহা পখিলা ফৰিং বৰল মৌমাখি ভুমুৰা মকৰা পৰুৱা মহ গোবৰুৱা কুমাৰণী উকনি উৰহ ক আহা কণমানি পখিলাটি এৰি দিয়া ভনী কোমল পাখিত ধৰিলে হ'ব তাৰ হানি ইয়াতে তোমালোকৰ দৰে সৰু সৰু দুজনী ছোৱালীয়ে পখিলা ধৰি আছে তাৰপিছত আছে গাঁও আহা ৰং ৰং নানা ৰং ক'ত বাৰু পাওঁ ৰামধেনুত পাওঁ নেকি এবাৰ জুমি চাওঁ বেঙুনীয়া ঘন নীলা নীলা সেউজীয়া হালধীয়া সুমথিৰা ৰঙাৰে ধুনীয়া এইবোৰ ৰং আমি ৰামধেনুত পাওঁ আমাকো দিব নেকি এবাৰ সুধি চাওঁ যাৰ যি ৰং সেই ৰঙেৰে বুলোৱা বেঙুনীয়া ঘন নীলা নীলা সেউজীয়া হালধীয়া সুমথিৰা ৰঙা তাৰপিছত আছে ফুলৰ নামবোৰ পঢ়া নামবোৰত আকাৰ ইকাৰ দীৰ্ঘিকাৰ একাৰ যুক্ত ফুলৰ নামবোৰ বিচাৰি তলত ঘৰত লিখা শেৱালিৰ অব্যতাকাৰ আ ব্যৱহাৰ হৈছে লতিশিকাৰ লি হৈছে এনেদৰে আমি কৰবিত আকাৰ হোৱা নাই কৰবিত দীৰ্ঘিকাৰ হৈছে ইয়াতে হ'ব এনেদৰে তোমালোকে ধুনীয়াকৈ পূৰ কৰিবাচোন ম আৰু ল আখৰত চিন দিয়া ইয়াতে মাখিৰ ম পখিলা ল আখৰ ইয়াতে ল হ'ব ম হ'ব এনেদৰে তোমালোকে চিন দিবা এটা এটাকৈ তাৰপিছত আছে শব্দ সাজা ঘৰুৱা পৰুৱা এনেদৰে এটা এটাকৈ তোমালোকে শব্দ সাজিবা বন তাৰপিছত কি হ'ব কোৱা হেজাৰখন ঠেং তাৰ ৰেলৰ দৰে চলে চুই দিয়াৰ লগে লগে গোল হৈ পৰে তাৰপিছত আছে তলৰ শব্দবোৰ হুস্যকাৰ দীৰ্ঘকাৰ উকাৰ আৰু ঐকাৰ আৰু ঔকাৰ যুক্ত শব্দবিলাকৰ তালিকা কৰা ফুলৰ হুস্যকাৰ ফুলৰ মূৰ দীৰ্ঘকাৰ ব্যৱহাৰ হৈছে ঢোল ধতুকাৰ ঢোল ব্যৱহাৰ হৈছে জোন এনেদৰে এটা এটাকৈ পূৰ কৰি যাবা তাৰপিছত আছে কলৰ ছবিৰ ভিতৰত থকা শব্দৰ সৈতে অৰ্থৰ মিল ৰাখি খালী ঠাই পূৰ কৰা আকাশ নীলা গছৰ পাত সেউজীয়া বেঙেনা বেঙুনীয়া এনেদৰে ধুনীয়াকৈ খালী ঠাই পূৰ কৰি যাবা ৰং বুলোৱা পখিলাত ধুনীয়াকৈ ৰং কৰিবা গছত ৰং কৰিবা সেউজীয়া ৰং তাৰপিছত আছে ৰং খেলোৱা অ চিত পখিলা ৰঙা ৰঙা ৰংবোৰ ক'ত বাৰু দেখিলা ৰঙা ৰঙা ৰং ক'ত দেখিছা তাৰপিছত আছে চাই লিখা নিশকাই লোকক সহায় কৰিবা ইয়াতে ধুনীয়াকৈ খালী ঠাইবোৰ পূৰ কৰিবা ইয়াত তুমিও লিখিবা নিশকাই লোকক সহায় কৰিবা বুলি 3বাৰ লিখিবা ধুনীয়াকৈ 3টা খালী ঠাই আছে তাৰপিছত আছে ছবিত দিয়া ধৰণে পাতেৰে চকুৰি সাজোৱা হয় এনেদৰে পাতেৰে চকুৰি সাজিব চেষ্টা কৰিবাচোন তোমালোকে তাৰপিছত আছে পাতেৰে আৰু কি সাজিব পাৰি কৰি দেখুওৱা নাৰিকলৰ পাতেৰে ঘড়ী বনাবাচোন আহঁতৰ পাতেৰে মুকুট মালা গৰু পেপা এইবোৰ ধুনীয়াকৈ পাতেৰে বনাব পাৰি মহ তালৰ পাতেৰে খৰাহী বিচনী জাপানী বিচনী তাৰপিছত শাল পাতেৰে খোৱা পাত বাতি এইবোৰ তোমালোকে সাজিব চেষ্টা কৰিবাচোন ইয়াতে আমাৰ পাঠ 8 শেষ হৈ গ'ল তাৰপিছত আমি 9 নম্বৰ পাঠলৈ যাম Thank you for watching my video.